Hello everyone, welcome to the Equibet Science. ইতিমধ্যে আমি এটা ডিফাৰেনশিয়েল ক্যালকুলাছৰ এটা শৰ্ট সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত আমি ডিসক্ৰাইব কৰিছিলো তাৰ যিখিনি বেসিক ফৰ্মুলা ডিফাৰেনশিয়েল ক্যালকুলাছৰ যি বেসিক ফৰ্মুলা আছিল সেইখিনি আমি এটাতে ডিসকাস কৰিছিলো আজি আমি ডিসকাস কৰিম ফৰ্থ নাম্বাৰ ফৰ্মুলাটো ঠিক আছে আমি ফৰ্মুলা ডিসকাশন কৰি লও নাম্বাৰ 4 let y is equal to u plus minus p where u and v are function of x functions of x okay কাৰ ফাংশন হয় তো x ৰ ফাংশন হয় ঠিক আছে x ৰ ফাংশন হয় then যদি আমি এক ডিফাৰেনশিয়েশন কৰো তেতিয়া আমাৰ কি হ'ব তেতিয়া আহিব আমাৰ ddx of y is equal to কিমান আহিব ddx of y মানে কিমান y মানে আমাৰ আছে এটো ddx of u plus minus v ওকে এটা আমাৰ কি হ'ব এই দুটা আমাৰ কি কৰিব পাৰিম সেপাৰেটলি দুটাকে আমি দুটা ভেৰিয়েবল কি কৰিব পাৰিম সেপাৰেটলি ডিফাৰেনশিয়েশন কৰিব পাৰিম ঠিক আছে তো আমি কেনেকৈ লিখিম নেক্সট স্টেপটো এটো আহিব নেক্সট স্টেপত ddx of u plus minus ddx of v ওকে তো এটা ছিল আমাৰ কি ফৰ্থ নাম্বাৰ ফৰ্মুলাটো ঠিক আছে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে আপোনালোকে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ফলো কৰি থাকিব থ্যাংক ইউ